নমস্কাৰ আজি আকৌ ৩ নম্বৰ এপিসোডলৈ আপোনালোকক স্বাগতম জনাইছো তোমালোকে আমি এতিয়ালৈকে দুটা পাৰ্ট পঢ়িলো আৰু দুটা পাৰ্টৰ আজি নেক্সট পাৰ্টটো হৈছে আমি কি পঢ়িম যোনটো থাৰ্ড এপিসোডটোত আমি কি পঢ়িম পাৰ্ট 3 পৰা ওকে পাৰ্ট 1 ৰ পৰা 3 লৈকে পাৰ্ট 1 ৰ পৰা 3 লৈকে আমি ইণ্ডিয়ান কনষ্টিটিউচনৰ সেইকেইটা পঢ়িম ওকে ভাল লাগিব তাত আৰ্টিকল কেইটা আছে পাৰ্ট 1 ৰ পৰা 3 লৈকে আৰ্টিকল 1 ৰ পৰা 35 লৈকে আছে ওকে তো অৰিজিনেলি মই আকৌ ষ্টাৰ্ট দিম প্ৰথম পাই অকমান মানে কি হয় আগৰ পৰা আনিব লাগিব ষ্টৰিটো কানেক্ট কৰিবলৈ ওকে তো অৰিজিনেলি 395 টা আৰ্টিকল আছিলে ওকে 22 টা পাৰ্ট আছিলে আৰু 8টা শিডিউল আছিলে অলৰেডি আমি 8টা শিডিউল কমপ্লিট কৰি আহিছো আৰ্টিকলছ কিটা আমি এতিয়া লাহে লাহে পঢ়ি গৈ থাকিম পাৰ্ট কিটা পঢ়ি গৈ থাকিম ওকে এতিয়া নাও কিমানটা আৰ্টিকল আছে এতিয়া বৰ্তমান আমাৰ আৰ্টিকল আছে 470 টা প্লাস আৰ্টিকল আছে 25 টা পাৰ্টস আছে আৰু 12টা শিডিউল আছে শিডিউলটো আমাৰ হৈ গ'ল আজি আমি ইয়াৰে পাৰ্টছৰ 3টা পাৰ্টস পঢ়িম আৰু তাৰে আৰ্টিকল 35টা চাম ওকে মানে বিষয় একদম কথা পাৰ্ট 1ত আছে ইউনিয়ন এণ্ড টেৰিটৰিজ কথা আছে পাৰ্ট 2ত আছে যোনটো 5 আৰু আৰ্টিকল 5 ৰ পৰা 11 লৈকে আছে সিটিজেনশিপৰ কথা আছে আৰু ডাইৰেক্ট কেতিয়াবা আহি যায় যে ফান্ডামেন্টাল ৰাইটছটো কোন নম্বৰ পাৰ্টত আছে ইণ্ডিয়ান কনষ্টিটিউচনৰ ডাইৰেক্ট তোমালোকে কি লিখিব লাগিব পাৰ্ট 3 আছে ওকে কিমানৰ পৰা কিমান আৰ্টিকলৰ ভিতৰত পৰিছে 12 পৰা 35 আৰ্টিকলৰ ভিতৰত পৰিছে যোনটো ফান্ডামেন্টাল ৰাইটছ ওকে যোনবোৰ ইম্পৰ্টেন্ট হয় আৰ্টিকল মই হ'ব ভেৰি ইম্পৰ্টেন্ট ফৰ এপিএসসি ইউপিএসসি লিখি দিছো যোনবোৰ আগতে আহিছে মানে ওকে ভাল লগা সব বস্তু মই নকওঁ যোনবোৰ ইম্পৰ্টেন্ট হয় মই অকল জাস্ট ইম্পৰ্টেন্ট খিনি ইয়াত সবটো লিখি আনিবই লাগিব মই সব লিখি আনিলে নহব বাট যোনবোৰ ইম্পৰ্টেন্ট হয় সেইখিনি মই ইয়াত তোমালোকৰ ইম্পৰ্টেন্ট বুলি মই লিখি আনিছো তোমালোকক মই সেইখিনি কম ধুনীয়াছে বাকি মই এইখিনি কি বুজাম তোমালোকক দেখিনি মই কৈ দিছো প্ৰথমটো তোমালোকক ক'লে প্ৰথম পাৰ্টটোত কি আছিল তিনটা পাৰ্ট পঢ়ি আৰু প্ৰথম পাৰ্টটোই আছিল আৰ্টিকল 1 ৰ পৰা আৰ্টিকল 4 যোনটো কি হয় ইউনিয়ন এণ্ড ইটস টেৰিটৰিজৰ কথা আছে ওকে সংঘ আৰু ইয়াৰ ভূখণ্ডৰ বা ইয়াৰ বাউণ্ডাৰী হেনকবোৰৰ কথা আছে ওকে তাৰপিছত যোন আৰ্টিকল 1 হয় এইটো অহা নাই এতিয়ালৈকে বাট কেতিয়াবা আহি যায় কোনোবা এটা কুৱেশ্যনৰ লগত লগ লগাই পিনি যে আৰ্টিকল 1ত কি বিষয় আছে বুলি ক'লে কি বুলি ক'বা ভেৰি ইম্পৰ্টেন্ট ফৰ মই দিয়া দেখিছে না এপিএসসি ইউপিএসসি ইয়াত আছে যে তোমাৰ নেম এণ্ড টেৰিটৰিজ অফ দি ইউনিয়ন মানে কি হয় সংঘৰ নাম আৰু ভূখণ্ডৰ কথা লিখা আছে মত থাকিব তাৰপিছতে যোনটো আৰ্টিকল 2ত এডমিশন অফ নিউ ষ্টেট নতুন ষ্টেটৰ এডমিশন বা আৰ্টিকল 3 আছে নতুন ষ্টেটৰ ফৰ্মেশন ওকে নহলে বাউণ্ডাৰী চেঞ্জ কৰা কিবা কিবি অল্টাৰেশনৰ মানে তেওঁলোকৰ যোনটো সীমা হেতু এলেকাসমূহৰ সেইবোৰ নামৰ সালসলনি কৰা তো তেনেকুৱা টাইপৰ কথা আৰ্টিকল 3 লিখা আছে ওকে তো এইখিনি ইমান ইম্পৰ্টেন্ট নহয় এইখিনি আজিলৈকে অহা নাই বোলে কোনটো আৰ্টিকলত এইটো আছে তো কেতিয়াবা কোনোবা এটা পৰীক্ষাত আহিছিলে যে সংঘৰ নাম আৰু টেৰিটৰিজৰ কথা মানে বাউণ্ডাৰীৰ কথা ক'ত লিখা আছে মানে ভূখণ্ডৰ কথা ক'ত লিখা আছে মানে নেম এণ্ড টেৰিটৰিজ অফ ইউনিয়ন কোনটো আৰ্টিকলত লিখা আছে তো তেতিয়া কি বুলি ক'বা ইম্পৰ্টেন্ট কোনটো হয় অকল আমাৰ অপচন নম্বৰ এ ইম্পৰ্টেন্ট কোনটো হয় আৰ্টিকল নম্বৰ 1ত আছে মনত থাকিব আৰ্টিকল নম্বৰ 1ত কি আছে আকৌ এবাৰ কৰিছো নেম এণ্ড টেৰিটৰিজ অফ ইউনিয়ন ওকে নেক্সট এইখিনি ইম্পৰ্টেন্ট নহয় ইমান মই সেইকাৰণে ইমান কৰা নাই যোনকেইটা ইম্পৰ্টেন্ট মই সেইকেইটা কৈ দিছো ইয়াত নেক্সটটো আহিছে চিটিজেনশ্বিপত নেক্সট পাৰ্টটো হৈছে যোনটো পাৰ্ট নম্বৰ 2ত কি আছে আৰ্টিকল 5 ৰ পৰা আৰ্টিকল 11 আছে আৰু তাত চিটিজেনছৰ কথা লিখা আছে মানে নাগৰিকত্ব ওকে চিটিজেনশ্বিপ মানে নাগৰিকত্বৰ কথা লিখা আছে তো ইয়াত গোটেইখিনি ইমান ইম্পৰ্টেন্ট নহয় এতিয়ালৈকে অহা নাই তো এইখিনি ইমান ইম্পৰ্টেন্ট নহয় যোনখিনি মই মানে এইখিনি তোমালোকে চাই ল'ব যিহেতু ইনো টেলিগ্ৰাম বক্সত মই তোমালোকৰ এইটো দিয়ে দিম মই টেলিগ্ৰামত তোমালোকৰ যোনটো মোৰ এই পিডিএফটো দিয়ে দিম লাষ্টত গোটেইখিনি যেতিয়া সেইটো শেষ হ'ব ইয়াত জাষ্ট এটা মই এই চিটিজেনশ্বিপৰ যোনটো নাগৰিকত্বৰ এটাই যিটো মই অকমান ইম্পৰ্টেন্ট পাওঁ যোনটো তোমালোকৰ আৰ্টিকল নম্বৰ 11 হয় এইটো বহুত ইম্পৰ্টেন্ট হয় ইয়াত পাৰ্লিয়ামেণ্ট পাৱাৰছ টু ৰেগুলেট দ্য পাৰ্লিয়ামেণ্টছ পাৱাৰ টু ৰেগুলেট চিটিজেনশ্বিপ মানে সংসদে আইনৰ দ্বাৰা নাগৰিকত্বৰ অধিকাৰ নিয়ন্ত্ৰণ কৰিব পাৰে ওকে সংসদে আইনৰ দ্বাৰা নাগৰিকত্ব কি হৈছে নিয়ন্ত্ৰণ কৰিব পাৰে বুলি কৈছে কি কৈছে পাৰ্লিয়ামেণ্ট ডিচাইড দি ফিউচাৰ চিটিজেনশ্বিপ ল ওকে যেনেকে তোমাৰ চিটিজেনশ্বিপ এক্ট আহিছিলে 1955 তো তেনেকুৱাকে এইটো বহুত ইম্পৰ্টেন্ট হয় কোনটোত লিখা আছে যে তোমাৰ সংসদে আইনৰ দ্বাৰা নাগৰিকত্ব অধিকাৰ নিয়ন্ত্ৰণ কৰিব পাৰে বুলি এইটো বহুত ইম্পৰ্টেন্ট হয় তো এইটো আগতে আহিছে একবাৰ তো এইটো বহুত ইম্পৰ্টেন্ট হয় এইটো তোমালোকে চাই যাবা 11টো দেন তাৰপিছত ফান্ডামেন্টাল ৰাইটছ এই ফান্ডামেন্টাল ৰাইটছৰে গোটেইখিনি ইম্পৰ্টেন্স আছে ওকে বহুত ইম্পৰ্টেন্ট হয় সব আহিছে তো ফান্ডামেন্টাল ৰাইটটোক হাৰ্ট অফ দি ইণ্ডিয়ান কনষ্টিটিউচন বুলি জনা যায় কি বুলি জনা যায় হাৰ্ট অফ দি ইণ্ডিয়ান কনষ্টিটিউচন আৰু ডক্টৰ বি আৰ আম্বেদকাৰে
তো ইয়াত তলত আছে কোনটো আৰ্টিকলক হাৰ্ট এণ্ড সোল অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলি কৈছিলে সেইটো তলত লিখা আছে মই কৈ আছো ধুনীয়া আছে ওকে আৰু এই ফাণ্ডামেণ্টেল ৰাইটছৰ মানে কি মৌলিক অধিকাৰ আৰু এই মৌলিক অধিকাৰসমূহ যোনটো পাৰ্থীত আছে মৌলিক অধিকাৰসমূহ তাত কিমানৰ পৰা কিমানলৈকে আছে 12 পৰা 35 নম্বৰ আৰ্টিকললৈকে আছে ওকে তো 12 নম্বৰ আৰ্টিকলটোত কি আছে ডেফিনিশ্যন অফ ষ্টেট আছে ষ্টেট কি হয় বুলি আছে ওকে ৰাষ্ট্ৰৰ সংজ্ঞা কি হয় ৰাজ্যৰ সংজ্ঞা কি হয় তো তাৰ কথা আছে বাকীখিনি একো নাই তাৰপিছতে আৰ্টিকল নম্বৰ 13 ইম্পৰ্টেণ্ট নহয় এইখিনি ইম্পৰ্টেণ্ট নহয় কিন্তু অহা নাই আজিলৈকে ওকে তো ইম্পৰ্টেণ্ট নম্বৰ 13 যে মৌলিক অধিকাৰৰ সৈতে মানে অসংগতিপূৰ্ণ তোমাৰ অথবা তোমাৰ এই সকলো বস্তু সংকুচিত কৰা কিছুমান আইন থাকে যোনটো এনি ল ভায়োলেটিং ফাণ্ডামেণ্টেল ৰাইটছ চেল বি ভইড ওকে মানে সেইখিনি কথা থাকে তো এইটো ইমান ইম্পৰ্টেণ্ট নহয় তো এইটো স্কিপ কৰা তোমালোকে ওকে ইমান ইম্পৰ্টেণ্ট নহয় আৰু সেইটো কাৰণে মই ডাইৰেক্ট ইয়াত লিখি দিছো তো যিখিনি ইম্পৰ্টেণ্ট হয় মই তোমালোকক কৈ দিম এইটো ইম্পৰ্টেণ্ট হয় আৰ্টিকল 12 টো মেইন ইম্পৰ্টেণ্ট কোনটো তোমালোকৰ ডাইৰেক্ট কেতিয়াবা কুৱেশ্যন আহিব ফাণ্ডামেণ্টেল ৰাইটছটো কিমান নম্বৰ পাৰ্টত আছে ডাইৰেক্ট তোমালোকে ক'ব লাগিব পাৰ্ট থ্ৰীত আছে খতম নেক্সট আমি আহি যাওঁ পাৰ্ট থ্ৰীত বোলে কোনটো আৰ্টিকল বহুত ইম্পৰ্টেণ্ট হয় যদি তোমালোকক কোনোটো নোসোধে ডাইৰেক্ট পৰীক্ষাত কি বুলি আহিব ইকুৱেলিটি বিফৰ ল কি হয় আৰ্টিকল নম্বৰ 14 আইনৰ আগত সকলো সমান ইকুৱেলিটি বিফৰ ল আইনৰ আগত সকলোবোৰ সমান চ' কোনটো আৰ্টিকলত আছে ইকুৱেলিটি বিফৰ ল বুলি কোনটো আৰ্টিকলত কৈছে তেতিয়াহ'লে কি বুলি ক'বা আৰ্টিকল নম্বৰ 14 ভেৰি ইম্পৰ্টেণ্ট হয় আগতে আহিছে দেন তোমালোকৰ আৰ্টিকল নম্বৰ 15 যোনটো বহুত ইম্পৰ্টেণ্ট হয় এইটো আহিছে কেইবাবাও আহিছে মই ইয়াত ইম্পৰ্টেণ্ট নিলিখিলো বাট এইটো কেইবাবাও আহিছে এইটো কৈছে যে তোমাৰ প্ৰভিজন অফ ডিছক্ৰিমিনেশ্যন বেছড অন ৰিলিজিয়ন তোমালোকৰ ৰেচ কাষ্ট ছেক্স এণ্ড প্লেচ অফ বাৰ্থ মানে তোমালোকৰ কি হৈছে ধৰ্ম জাতি বৰ্ণ লিংগ বা জন্মস্থানৰ ভিত্তিত যোনবোৰ তোমালোকৰ ডিছক্ৰিমিনেশ্যন হয় প্ৰভিজন হয় সেইবোৰ নিৰ্মূল কৰিবলৈ বা সেইবোৰ নাইকিয়া কৰিবলৈ কোনটো আৰ্টিকলত লিখা আছে বুলি ক'লে কি বুলি ক'বা সেইবোৰ কোনটো আৰ্টিকলত লিখা আছে বুলি ক'লে কি বুলি ক'বা তোমালোকৰ আৰ্টিকল নম্বৰ 15 বহুত ইম্পৰ্টেণ্ট হয় এইটো কুৱেশ্যন অহা চান্সটো বহুত বেছি আজিকালি ওকে ইকুৱেলিটি বিফৰ আহিব পাৰে ওকে ক'ত আছে সমতাৰ যোনটো তোমালোকৰ আইনৰ আগত সকলো সমান যোনটো কোনটো হ'ব 14 আৰু 15 টো কি হয় প্ৰভিজন অফ ডিছক্ৰিমিনেশ্যন বেছড অন কি হয় ৰিলিজিয়ন ৰেচ কাষ্ট এণ্ড প্লেচ অফ বাৰ্থ ইম্পৰ্টেণ্ট হয় এইটো আহিব পাৰে 16 টো তোমালোকে নেচাল হৈ যাব 16 টো মই অহা দেখা নাই কিন্তু এইটো বহুত ইম্পৰ্টেণ্ট হয় আনটাচেবিলিটি যোনটো আৰ্টিকল নম্বৰ 17ত আছে যে অস্পষ্টতা বিলোপ মানে আমাৰ কিবা এটা আছে ন আনটাচেবিলিটি ৰিলেটেড কিছুমান বস্তু প্ৰেক্টিচ অফ আনটাচেবিলিটি মেড এ ক্ৰাইম বুলি কৈছে ওকে এক্সপ্লেনেশ্যন মিনিংটো মই জাষ্ট দি থৈছো ওকে চ' যদি আনটাচেবিলিটি কথা আহে ওকে তো তেতিয়া কি এক্সট্ৰিমলি ইম্পৰ্টেণ্ট বহুত ইম্পৰ্টেণ্ট কেইবাবাৰো আহিছে তেতিয়া কি বুলি ক'ব আৰ্টিকল নম্বৰ 7 আৰ্টিকল নম্বৰ 17 যোনটো এবলিউশ্যন অফ কি হয় আনটাচেবিলিটি ক'ত থাকিব বাকীবোৰ ইমান ইম্পৰ্টেণ্ট নহয় বাকীখিনি যিখিনি ইম্পৰ্টেণ্ট আৰ্টিকল নম্বৰ 19 টো বহুত ইম্পৰ্টেণ্ট হয় কেলে ইম্পৰ্টেণ্ট হয় মষ্ট ইম্পৰ্টেণ্ট লিখা আছে কাৰণ ইয়াত ফ্ৰীডম অফ স্পীচ আছে এছেম্বলি আছে এছ'চিয়েশ্যন আছে তোমালোকৰ মুভমেণ্ট আছে ৰেচিডেণ্ট আছে তোমালোকৰ যদি কোৱা হয় বোলে আৰ্টিকল নম্বৰ 19ত কি আছে তো তেতিয়াহ'লে কি বুলি ক'বা কিছুমান তোমালোকৰ সুৰক্ষাৰ অধিকাৰ আছে তোমালোকৰ কি আছে বাক স্বাধীনতা আছে তোমালোকে কথা কোৱাৰ আৰু ফ্ৰীডম আছে তো আৰ্টিকল নম্বৰ যোনটো 19ত সেইখিনি গোটেইখিনি আছে বহুত ইম্পৰ্টেণ্ট হয় দেন তোমালোকে চাব পাৰা প্ৰটেকশ্যন অফ লাইফ এণ্ড পাৰ্চনেল লিবাৰিটি তো সেইটো চাব পাৰা আৰ্টিকল নম্বৰ 21 মানে কি হয় জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ সুৰক্ষা প্ৰটেকশ্যন অফ লাইফ জীৱন আৰু পাৰ্চনেল লিবাৰিটি মানে তোমাৰ স্বাধীনতাৰ যোনটো ব্যক্তিগত স্বাধীনতাৰ যোনটো সুৰক্ষা সেইটো কথা আৰ্টিকল নম্বৰ 21ত লিখা আছে বহুত ইম্পৰ্টেণ্ট হয় ওকে এক্সট্ৰিমলি ইম্পৰ্টেণ্ট লিখা আছে কিন্তু আটাইতকৈ বেছি ইম্পৰ্টেণ্ট হৈছে এইটো 8টা মই ষ্টাৰ দিটো আছে দেখিছেনে তো আৰ্টিকল নম্বৰ 21A যোনটো ৰাইট টু এডুকেশ্যনৰ কথা লিখিছে তুমি যোনটো পৰীক্ষাতে নিদিয়া তো তাত কেতিয়াবা তোমাক দেখিবা যে ৰাইট টু এডুকেশ্যন কোনটো আৰ্টিকলত আছে ডাইৰেক্ট তোমালোকে কি লিখিবা 21A আৰু ৰাইট টু এডুকেশ্যন কোনটো আৰ্টিকলত আছে 21A ৰাইট টু এডুকেশ্যন আছে মনত থাকিব আৰু সেই ৰাইট টু এডুকেশ্যনটো কোনটো সংশোধনী আইনৰ দ্বাৰা সংশোধন কৰি এই ইণ্ডিয়ান কনষ্টিটিউশ্যনত এড কৰা হৈছে বুলি ক'লে কি বুলি ক'বা 86 নম্বৰ সংশোধনীৰ দ্বাৰা 2002 চনত এই যোনটো ৰাইট টু এডুকেশ্যন যোনটো তোমালোকৰ আইন সেইটো এড কৰা হৈছিলে আৰু তাৰ দ্বাৰা কি হৈছিলে 14 বছৰ 6 বছৰৰ পৰা 14 বছৰ যিবোৰ চিলড্ৰেন আছে সবকে ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন দিবৰ কাৰণে এইটো ৰাইট টু এডুকেশ্যন যোনটো আৰ্টিকল সেইটো অনা হৈছিলে নেক্সট বহুত ইম্পৰ্টেণ্ট হয় সেইটো চাবা দেন তোমালোকৰ চাইল্ড লেবৰ এইটো আজিকালি অকণ ইম্পৰ্টেণ্ট হয় কাৰণ চাইল্ড লেবৰ বাঢ়ি গৈছে ওকে
So no child labor below মানে কি child labor থাকিব নালাগিব যোনটো তোমাৰ 14 বছৰ তলৰ কোনো child labor থাকিব নালাগিব কাৰণ আজিকালি বহুতে child labor খটুৱাই না তো সৰু ল'ৰা ছোৱালী কাম কৰোৱাই তো সেইটো থাকিব নালাগিব সেইটো আছে তোমালোকৰ আৰ্টিকল নাম্বাৰ 24 বহুত ইম্পৰ্টেন্ট হয় এইটো অহা চান্স আছে বেছিকে আৰু একো ইম্পৰ্টেন্ট নাই আৰু এটা ইম্পৰ্টেন্ট বহুত ধুনীয়া ইম্পৰ্টেন্ট আছে এই বাকিখিনি ইমান ইম্পৰ্টেন্ট বুলি নকওঁ তো আৰু এটা ইম্পৰ্টেন্ট আছে যোনটো এইটো ডক্টৰ আম্বেদকাৰে কৈছিলে ইয়াত লিখা আছে চোৱা কল্ড heart and soul of the Indian Constitution Dr. B.R. Ambedkar কৈছিলে যে heart and soul of the Indian Constitution বুলি কোনটো আৰ্টিকলক কোৱা হয় আৰ্টিকল 32 আৰ্টিকল 32 কি বুলি কোৱা হয় কি ডক্টৰ বি আৰ আম্বেদকাৰে কি বুলি কৈছে হাৰ্ট এণ্ড সোল অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন বহুত ইম্পৰ্টেণ্ট ওকে আৰ্টিকল 32 বুলি কি 32 টো কি বুলি কৈছে ডক্টৰ বি আৰ আম্বেদকাৰে কি বুলি কৈছে হাৰ্ট এণ্ড সোল অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন মোষ্ট ইম্পৰ্টেণ্ট হয় ডাইৰেক্ট ক'ব যে হাৰ্ট এণ্ড সোল অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন কাক কোৱা হয় কোনে কৈছিলে ডক্টৰ বি আৰ আম্বেদকাৰে কোনটো আৰ্টিকলক কোৱা হৈছিলে 32 আৰ্টিকল মনত থাকিব 32 আৰ্টিকল অসমীয়াত কি বুলি ক'ব এই ভাগৰ দ্বাৰা যিমানবোৰ তলত তোমালোকৰ যিমানবোৰ অধিকাৰ আছিলে তো সেইবোৰ বলবৎ কৰাৰ বাবে এটা প্ৰতিবেদন থাকিব মানে তোমালোকৰ সেইটো কাৰণে হাৰ্ট এণ্ড সোল অফ দি কনষ্টিটিউশ্যন বুলি কোৱা হৈছিলে মানে ৰাইট টু মুভ দ্য সুপ্ৰিম কোৰ্ট ফৰ এনফৰ্চমেণ্ট যদি তোমালোকে ভাল সুপ্ৰিম কোৰ্টলৈ যাব পাৰিবা যদি তোমালোকৰ ফ্ৰীডম অফ যোনবোৰ ৰাইটছ হয় ফাণ্ডামেণ্টেল ৰাইটছটো যদি তোমালোকে ভাইলেশ্যন হৈছে বুলি ভাবা বা কিবা হৈছে বুলি ভাবা তেতিয়াহ'লে তোমালোকে ডাইৰেক্ট সুপ্ৰিম কোৰ্ট যাব পাৰা তো সেইটো কাৰণে ডক্টৰ তোমালোকৰ বি আৰ আম্বেদকাৰে কৈছিলে তোমাৰ ফাদাৰ অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যনে কি বুলি কৈছিলে হাৰ্ট এণ্ড সোল অফ দি কনষ্টিটিউশ্যন বুলি কৈছিলে থাকিব নেক্সট আৰু একো ইম্পৰ্টেণ্ট নাই এই আৰ্টিকল খিনিৰ ভিতৰত তোমালোকে জাষ্ট কি চাবা আৰ্টিকল 32 টো বেছিকে চাবা এইটো কাৰণে এইটো আহিয়ে থাকে বাকী আনটাচেবিলিটি আৰ্টিকল নাম্বাৰ 17 আৰু তোমালোকৰ আৰুতো একো নাই মই কৈ দিলো গোটেইখিনি তোমালোকৰ খালি আৰ্টিকল নাম্বাৰ 15 টো চাবা যোনটো জাতি ধৰ্ম বৰ্ণ লিংগ আৰু জন্মস্থানৰ ভিত্তিত যোনটো তোমালোকৰ এক্সপ্লইটেশ্যন হয় সেইটো চাবা সেইটো বহুত ইম্পৰ্টেণ্ট হয় বাকী ইমান ইম্পৰ্টেণ্ট নহয় বুলি ভাবো মই তো থেংক ইউ যিখিনি ইম্পৰ্টেণ্ট আছে তোমালোকে ভিডিঅ'টো ৰিভাইজ কৰি আকৌ চাবা তো বাই বাই লাভ ইউ আকৌ ইয়াৰ ফ'ৰ্থ পাৰ্টটো চাম ফ'ৰ্থ পাৰ্টটো যিখিনি ইম্পৰ্টেণ্ট অকল সেইখিনি চাম গোটেইখিনি পঢ়া কোনো দৰকাৰ নাই যি ইম্পৰ্টেণ্ট আমি সেইখিনি চাম থেংক ইউ বাই বাই লাভ ইউ